এইটো মই হাতত কি লৈ আছোঁ সকলোৱে চিনিয়ে পায় মই কিস্মিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল দুদিনৰ বাবে এয়া যাত্ৰা গৈ আছোঁ ইলেকশ্যন ডিউটিৰ বাবে আৰু গৈ গভৰ্ণমেণ্ট গাৰ্লছ পালোঁ কাৰণ তাৰ পৰাই মেটেৰিয়েলছবোৰ ল'ব লাগিব যি আমাৰ এই দুদিনীয়া ডিউটি আছে ইলেকশ্যনৰ বাবে আৰু এনেকৈ আমি আমাৰ মেটেৰিয়েলছবোৰ লৈছিলোঁ আৰু মিলাইছিলোঁ এয়া অন্য টীমৰ ফটো আৰু ভিডিঅ' কাৰণ আমি আমাৰ কৰিব সময় পোৱা নাছিলোঁ তাৰ মাজতে মই এটা ক্লিপ লৈ লৈছোঁ আৰু তাৰ পাছত এয়া আমাৰ চাৰিজনীয়া টীমটো ভাল লাগিলে তেওঁলোকক লগ পাই আৰু তাৰ পাছত আমি লাঞ্চ কৰিলোঁ দুজনীকৈ লাঞ্চ কৰিলোঁ তাৰ পাছতে আমি লাঞ্চ কৰাৰ পাছত আমাৰ টীমটো আমি গৈ আছোঁ আমাৰ নিৰ্দিষ্ট যিখন বিদ্যালয় আমাক প্ৰশাসনৰ ফালৰ পৰা ঠিক কৰি দিছে য'ত আমি ভোট গ্ৰহণ কৰিম মানে ভোট সংগ্ৰহ কৰিম তালৈ গৈ আছিলোঁ আমাৰ বিদ্যালয়খনৰ নাম আছিল তুলসীমুখ মাধৱদেৱ হাই ছেকেণ্ডেৰী স্কুল আৰু এয়া আমাৰ বাইদেউসকল আমাৰ লগত গাৰ্ড আমি গৈ আছিলোঁ গৈ আটায়ে মানে বিদ্যালয়খন পাইছিলোঁ নাজানো আমি কি কৰিম কি হ'ব আমি আটাইবোৰ নতুন তাৰ ভিতৰত 2-3জনমানৰহে আগত কৰা মানে প্ৰেক্টিচ আছে মানে অভ্যাস আছে আমাৰ কাৰোৱেই নাই আৰু এনেকৈ সন্ধ্যা আমাৰ ওচৰলৈ আমাৰ ডিচি ছাৰ আহিছিলে এই সুযোগতে তেওঁক ধন্যবাদ দিছোঁ ধন্যবাদ ছাৰ আপুনি বহুত সহায় কৰিছে আৰু এয়া ডিনাৰ কৰাৰ পাছত আমাৰ ৰাতি প্ৰায় এয়া 1:30-2 বজাৰ দৃশ্য অকণমান 2-3 ঘণ্টা ৰেষ্ট কৰোঁ বুলি শুলোঁ আৰু ৰাতিপুৱা মই এটা গুড মৰ্ণিং ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কিন্তু সময় নাপালোঁ তাৰ মাজত এটা ক্লিপ বনাই থৈ দিছিলোঁ ৰাতিপুৱা একদম এয়া 5টা বজাত আৰু তাৰ পাছত এখন দুখন ফটো উঠিলোঁ কাৰণ গোটেই দিনটো 5:30 বজাৰ পৰা গোটেই দিনটোৰে কাম কাৰণ 5:30 বজাত আমাৰ মুক পুল ষ্টাৰ্ট হৈ গৈছিলে এনেকৈ ডিউটি কৰি আছিলোঁ ভোট লৈ আছিলোঁ ফাইনেলি খুব সুন্দৰকৈ ভোট গ্ৰহণ হৈ গ'ল আমাৰ আৰু এয়া তাৰ পিছৰ দৃশ্য আমি ভোটসমূহ এনেকৈ সংগ্ৰহ কৰি লৈছিলোঁ আৰু তাৰ যি স্থানীয় ৰাইজ আছিল বিশেষকৈ আমাৰ এই সুযোগতে BLO ছাৰ আমাৰ উজ্জ্বল ছাৰ আৰু আমাৰ যিজন গাঁওবুঢ়া আছিল তেওঁলোক আমাক বহুত সহায় কৰিলে আৰু এয়া তেওঁলোকৰ লগত আমি ফটো উঠিছোঁ তেওঁলোককো এই সুযোগতে মই বহুত ধন্যবাদ জনাইছোঁ আৰু এয়া ৰাতি ভোট গ্ৰহণ কৰাৰ পিছত আমি আহি আছোঁ এনেকৈ আহি আমি প্ৰায় 8:30 বজাত আহি আমাৰ যি গভৰ্ণমেণ্ট গাৰ্লছ আছিল পাই গ'লোঁ কৃষ্ণ প্ৰভু মই যে দেখাই নাই ইমান ভিৰ মই দুৰ্গা পূজাতহে ইমান ভিৰ দেখিছোঁ দেই সঁচাকৈ ইলেকশ্যন লোৱাৰ পাছতো যে এনেকুৱা ইমান ভিৰ হয় মই সেইদিনাহে গম পাইছোঁ আৰু ফাইনেলি আমি 12:30 হৈছে আমি বস্তুসমূহ আমাৰ যি মেটেৰিয়েলছ আছিল আমাৰ যি EVM আছিল আমি এইবোৰ জমা কৰিলোঁ আমাৰ প্ৰিজাইডিঙে জমা কৰিলে আমি লগত আছিলোঁ তাৰপাছত আমি আকৌ ডিনাৰ কৰি পেলাই আমি সকলো ঘৰমুৱা হ'লোঁ এয়া দুদিনীয়া যাত্ৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল লাগিলে জনাব দেই